Hi and hello everyone. Welcome back to my YouTube channel Sumi's Simple Vibes. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube channel Sumi's Simple Vibe-লৈ। নামটো চাগে শুনি আপোনালোকে আচৰিত হৈছে যে নামটোতো বেলেগ আছিলে। হয়, নামটো বেলেগ আছিলে, ৰুদ্ৰাণীছ ট্ৰেভেল এণ্ড মোৰ আছিলে। কিন্তু এতিয়া মই মোৰ YouTube চেনেলৰ নামটো চেঞ্জ কৰিছোঁ Sumi's Simple Vibe বুলি। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া কথাটো হৈছে যে আপোনালোকক প্ৰথমে বহুত বেছি মৰম আৰু ধন্যবাদ জনাব বিচাৰিছোঁ, কিয়নো ফাইনেলি মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈ গ'ল। তো এতিয়া কথাটো হ'ল যে মই ৰিচেণ্টলি এগৰাকী নতুন মা হৈছোঁ, নিউ মম। গতিকেলৈ মোৰ লাইফটো পুটুককৈ এটা সলনি হৈ গ'ল ন, এটা বেলেগ এটা ট্ৰেকত গুচি যোৱা নিচিনা হ'ল। তো মোৰ এই লাইফৰ আচলতে জাৰ্ণিটো মই এই সময়খিনি জাৰ্ণিটো মই কেনেকৈ পাৰ কৰিছোঁ সেয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব খুজিছোঁ। আৰু লগতে বেবিজ ফুড এক্টিভিটিজ যিমানখিনি ধৰক মই এক্সপিৰিয়েঞ্চ কৰি আছোঁ সেই সকলোখিনি কথা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু থাকোঁ অকলে, গতিকেলৈ অকলে আচলতে এটা সন্তান মানে ডাঙৰ দীঘল কৰাটো কিমান বেছি টাফ সেইখিনিও আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। গতিকেলৈ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'জবিলাক একদম কমপ্লিটকৈ চাব আৰু কমেণ্টত জনাব নাপাহৰিব যে কেনেকুৱা লাগিলে। আৰু চবতকৈ ডাঙৰ কথা যে আপোনালোকেও মানে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱাকৈ ফেচ কৰিছে নেকি। মই ভাবোঁ মানে বহুতেই হয় এনেকুৱা, ধৰক ফেমিলিৰ পৰা বহুত দূৰত থাকে, ধৰক জেগাই ধৰক বহুত বেছি দূৰত, চাকৰি সূত্ৰত বহুত দূৰত যাব লাগে, উইদাউট হাজবেণ্ড বা ফেমিলি মেম্বাৰ্ছ নোহোৱাকৈ এটা সন্তান মানে ডাঙৰ দীঘল কৰাটো কিমান বেছি টাফ হয়। এতিয়া কথাটো হ'ল মই আৰু গৌতমে তাক আমি সমানে দুটাই পালন কৰোঁ, ডাঙৰ দীঘল কৰোঁ। সি কামত ওলাই যায় আৰু কামত ওলাই যোৱা সময়খিনি মানে মোৰ বাবে এটা বেলেগ ধৰণৰ টাস্ক হৈ যায়। মানে মই কেনেকৈ তাক মানে মেইনটেইন কৰিম, মানে তাক খোৱাৰ পৰা আদি কৰি তাৰ গা ধোৱাৰ পৰা আদি কৰি তাৰ প্ৰতিটো বস্তু। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা, সি এতিয়া খোজকাঢ়িব পৰা হৈছে মানে লাহে লাহে, আৰু সি দৌৰিব চেষ্টা কৰে। মানে তাৰ এক্টিভিটিজবিলাক ইমান বেছি বাঢ়িছে, এইখিনি সময়ত মানে তাক মানে অকণমান যদি মই গায়ৰা দিওঁ তেতিয়াহ'লে কিবা এটা ঘটনা ঘটিল আৰু। তো সেইখিনিকে নহ'বৰ কাৰণে মই তাৰ লগত এনি টাইম থাকোঁ, লাগিলে ঘৰৰ লেতেৰা হওক কিবা হওক বেটাৰ নকৰে। কিন্তু মই ৰাতিপুৱা সোনকালে সাৰ পাওঁ, সাৰ পায়ে মই চিধা ঘৰ সাৰোঁ আৰু ঘৰ মোচোঁ, তাৰ কাৰণে যাতে সি লেতেৰাত যাতে ভৰি দিব লগা নহয়। বাকী বাৰু খোৱা বোৱা এইবোৰ চলি যায়। তো তেনেকুৱা মানে তাকে ভাবিছোঁ যে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁচোন মোৰ লাইফৰ জাৰ্ণিটো, আৰু এটা মেমৰি হিচাপে থাকি যাব আচলতে এই ভিডিঅ'খিনি। যেতিয়া মোৰ টিকলা ডাঙৰ হ'ব সি চাব পাৰিব যে মোৰ মায়ে মোৰ কাৰণে ইমানখিনি কষ্ট কৰিছে, পাপাই মোৰ কাৰণে ইমানখিনি কষ্ট কৰিছে। আচলতে জনাটো দৰকাৰ, ল'ৰা ছোৱালী চব জানিব লাগে। তো সেইকাৰণে ভাবিছোঁ যে ভিডিঅ' আকাৰে এটা স্মৃতিও থাকি যাব, আৰু মোৰো মনটো ভাল লাগি থাকিব আপোনালোকৰ সৈতে কথা পাতিবলৈ, কথাবোৰ জনাবলৈ। তো সেইটোৱে কথা। এতিয়াৰ পৰা মই মোৰ ডেইলি লাইফ মানে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। কেতিয়াবা হয়তো এদিন মিছ যাব পাৰে, বাট ডেফিনেটলি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। গতিকেলৈ আপোনালোকে মোৰ লগত থাকিব আৰু আছেও বাৰু, তাৰ বাবে বহুত ধন্যবাদ। গতিকে বেছিকৈ একো নকওঁ, ব'লকচোন চাওঁ মই মোৰ মানে যোৱাকালি মানে আজিৰ দিনটো মই কেনেকৈ পাৰ কৰিছোঁ তাকে দেখাব বিচাৰিছোঁ, ব'লক। আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ যে মই এতিয়া এই ৰাতিখন মানে ঘৰৰ কাম কৰিম, তাকে টিকলা শুই আছে। তো এইখিনি সময়তে মই যদি ঘৰৰ কামখিনি কৰি লওঁ তেতিয়া মোৰ ৰাতিপুৱালৈ মই পূৰা আজৰি হৈ যাম। মানে মোৰ কাম কৰা সময়খিনি ৰাতিহে, তো সেইকাৰণে কামখিনি কৰি লৈছোঁ। যিখিনি কাম আছে সেইখিনি কৰি লওঁ, টিকলা সাৰ পাই যাব নহ'লে। এইখিনি কাম মানে কাপোৰখিনি ভালকৈ মেলি লওঁ, মেলি পেলাই মই শুই যাওঁ আৰু বিৰাট বেছি টোপনি লাগিছে। Next day. Good
morning, everyone. Bah. Good morning, everyone. And happy Republic Day to all. Kwa. All. All. Good morning, everyone. Kwa. Ami. Huh? Ki koisa? Just ami har palu na. Ami just har palu. Ami pupu jam. Kwa. Ami. So, আজি যেহেতুকে আজি গণৰাজ্য দিৱস সকলোকে গণৰাজ্য দিৱসৰ উপলক্ষে সকলোকে শুভকামনা জনাইছোঁ আৰু আজিৰ দিনটো সকলোৰে ভালেৰে পাৰ হওক আৰু আমি জাষ্ট হাৰ পাইছোঁ তো এতিয়া টিকলাক ফ্ৰেছ কৰিম আৰু তাক খুৱাই বুৱাই ওলাই যাম আৰু গতিকেলৈ চাই থাকিব আৰু আজিৰ দিনটোনো কেনেকৈনো পাৰ কৰোঁ সেয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ন বেটা হয়নে হাই কোৱা হেল্ল' হেল্ল' আমাৰ বেটাকনে মানে মাতাৰ মাত ফুটিছে অলপকৈ সি কথা ক'বলৈ মানে শিকে আৰু মানে নিজেই কি ক'ম কি নক'ম নিচিনা কেতিয়াবা তাৰ কিছুমান শব্দ সি স্পষ্টকৈ কয় বাৰু যেনেকৈ পাপাটো বহুত স্পষ্টকৈ কয় মাটোও কয় আৰু এতিয়া মানে লাহে লাহে তাৰ মাত ফুটিব হৈছেতো গতিকেলৈ বিভিন্ন ধৰণৰ এক্টিভিটিছবিলাক হৈ আছে ইয়াৰ কোৱা হেল্ল' এভৰিৱান কোৱা হেল্ল' এভৰিৱান কোৱা হেল্ল' এভৰিৱান হেল্ল' এভৰিৱান মই এই চান্সতে এইটো লুকুৱাই দিছোঁ কাৰণ নহ'লে সি আমনি কৰিব লগাবলৈ কাৰণে সেইটোৱে কথা সৰু বাচ্ছা এইবোৰ দেখিলে লাগিবই গতিকেলৈ সিহঁতৰ পৰা এইবোৰ বস্তু লুকুৱাই ৰখাটোৱে ভাল হেল্ল' কৈছা কাক ফোন কৰিছা হেল্ল' এইটো পেলাই দিলা হা পাপা দিয়া এইটো পাপা দিয়া গ'ল শুনিছা গ'ল দিয়া পৰিলে দিয়া বাবা কি কৈছা হা কি কৈছা দে হা কি কৈছা ন ঐ কি কৈছা এইফালে দাদু কি কৰিছে মোৰ বেটাকনে কি কৰিছে অৰে বাবা চাবা দেখোন এনেকৈ ঘপককৈ নুঠিবা দেই বাবা হা সি মানে এতিয়া কথা ক'বলৈ ষ্টাৰ্ট কৰিছে ন মানে শিকিছে তো কি মানে কয় সি নিজে হেৰি হৈ যায় মানুহটো
ই মোৰ ওচৰলৈ আহে A few moments later. দাদু এইফালে চাব হা আমাৰ ই কেনেকৈ নামে নামিবা তুমি নামিবা দেহা দেহা তুমি নামিবা বাবা মই আঁতৰাই দিছোঁ দিয়া যোৱা নামা যোৱা এইফালে কি কৰিছা হা কিনো কি লৈছা তুমি ব'লা আমি তলত যাওঁ ব'লা যাবা নাই তললৈ বাবা কোনে খেলিব ফুটবল কোনে খেলিব হা আমাৰ দাদু বাবা চাওঁ দিয়া এইফালে চোৱা দাদু বেটা ঐ মোৰ লগত নেখেলা A few moments later. এতিয়া মই টিকলাৰ কাৰণে খানা ৰেডি কৰিছোঁ টিকলাক আমি যিহেতুকে এতিয়া ওলাই যাম আজি আমি বাইকত ফুৰিবলৈ যাম টিকলাক লৈ পেলাই মানে আজি যিহেতুকে ৰাস্তা অলপ মানে মুকলি হ'ব অলপ কম মানে জাম হ'ব তো সেইকাৰণে টিকলাক উলিয়াই লৈ যাম আৰু বাইকত ঘূৰাৰ মজাটো অকণমান বেলেগ তো তাৰ আগতে টিকলাক ভালকৈ খুৱাই বোৱাই লওঁ আমি নিজেও খাই লওঁ কাৰণ মানে আমাৰ কি হয় ডাঙৰ মানুহবিলাকৰ কি হয় য'ত যেনেকৈ পাইছোঁ মুঠতে পেটটো ভৰাই দিলোঁ তেনেকুৱা কিন্তু সৰু বাচ্ছা লগত ক'ৰবাত লৈ জাৰ্ণি কৰিলে বহুত চিন্তা কৰিব লাগে কাৰণ ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা একদম ষ্টাৰ্ট কৰি পেলাই দুপৰীয়া লাঞ্চ একদম ইভিনিং স্নেক্সলৈকে ৰাতি ডিনাৰলৈকে মানে এটা জেগাত বহি থাকিব লগা হয় মানে কেতিয়া কি খাব কি নাখাব সকলোখিনি বস্তু তাৰ মাজে মাজে পানী মানে ফল মূল সেই গোটেইখিনি বস্তু মানে হেৰি কৰিব লগা হয় তো সেইকাৰণে এইখিনি সময়ত মানে বৰ জাৰ্ণি এটা মানে ঠিক নহয় কাৰণ মানে নিজৰ বহুত টাইমটো হেৰি হৈ যায় মানে খেলি মেলি হৈ যায় এইখিনি কৰিবলৈ গৈ পেলাই আকৌ এইখিনি নহয় তেনেকুৱা তো অকণমান ডাঙৰ হ'লে ভালকৈ ফুৰিব পাৰিম আৰু তো টিকলাৰ কাৰণে মই খানা প্ৰিপেয়াৰ কৰিছোঁ এতিয়া কথাটো হ'ল মই কোনো ব্ৰেণ্ড প্ৰমোশ্যন কৰি থকা নাই দেই এইটো হৈছে আপোনাৰ অৰ্গেনিক ৰাগী ফ্ল'ৰ মই টিকলাক ৰাগী খুৱাওঁ বেছিদিন হোৱা নাই আজি এসপ্তাহমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াতে আছে চুজিত মই কি কৰিছোঁ ডাঙৰ চুজিটো আনি পেলাই ভালকৈ ফ্ৰাই কৰি ধুনীয়াকৈ মিক্সিত পূৰা মিহি কৰি লৈছোঁ মিহি কৰাৰ পাছত আপোনাৰ কাজু দিছোঁ ড্ৰাই ফ্ৰুটছ কিছুমান আপুনি এড কৰিব পাৰে যিবিলাক আপোনাৰ ধৰক চিক্কু হৈ নাথাকে সেই তেনেকৈ এড কৰি আপুনি চুজিখিনিৰ লগত থৈ দিব পাৰে তো সেই চুজি আৰু ৰাগী এনেকৈ মিক্স কৰি পেলাই ৰাতিপুৱা যিটো ব্ৰেকফাষ্ট বেবীক খুৱাব পাৰে ৰাগীত বহুত প্ৰচুৰ পৰিমাণে কেলছিয়াম প্ৰটিন ভিটামিনছ মানে বহুতখিনি বস্তু আছে যিখিনি বস্তু এটা সৰু বাচ্ছাই পাব লাগে আৰু ৰাগীটো এনেকুৱা হয় যিটো বস্তু খোৱালে নেকি বহুত দেৰিলৈকে বাচ্ছাৰ পেটটো ভৰি থাকে তো ঘনাই ভোক লগা এইটো নহয় মানে এইটোও নহয় যে ঘনাই ভোক লগাটো বেয়া সেইটো নহয় ভাল কথা কিন্তু খাদ্যটোৰ ওপৰত ডিপেণ্ড কৰিব কি খাইছে তেনেকুৱা গতিকে ৰাগী ইজ এ বেষ্ট ফুড ফৰ বেবী এণ্ড মানুহৰ কাৰণেও বহুতেই বেছি ভাল মানে আমাৰ ডাঙৰ মানুহৰ কথা কৈছোঁ তো এতিয়া ফুডৰ ওপৰত বেলেগ এদিনাখন ভালকৈ এটা ব্লগ বনাম মই অনলি ফুডেই বনাম তো এতিয়া আমি যাওঁ দেৰি নকৰোঁ টিকলাক খুৱাই লওঁ আৰু ওলাই যাওঁ গতিকে চাই থাকিব ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে এয়া চাওকচোন বাৰু তাক মই ব্ৰেকফাষ্ট ৰেডি কৰাই ল'লোঁ এতিয়া মুঠতে তাক কৈছোঁ যে আমি যাওঁ বোলা তাৰ এইবোৰ ধান্দা নাই তাৰ কেৱল এই ৱালখনলৈ আহিব এই কালাৰ যে কৰি থোৱা আছে সেইখিনি চাব আৰু টিভি চাব আকৌ সেইটো ৰুমলৈ যাব আকৌ আহিব তেনেকুৱা মানে কি ক'ম মানে তাৰ কথা টিভি চাই মানে ব্ৰেকফাষ্ট কৰা সময়খিনি টিভি চাই মানে একদম একেৰাহে চাই নাথাকে বাৰু টিকলাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল মানে তাৰ চৰি কি কৈ আছোঁ টেনশ্যনতে কি যে কৈ পাওঁ নহয় মানে এইখিনি সময়ত কথাবোৰ যে মানে পাহৰি যোৱা নিচিনা হয় তো এতিয়া তাৰ খানা মানে কমপ্লিট হৈ গ'ল ব্ৰেকফাষ্ট পূৰা সম্পূৰ্ণ হৈ গ'ল তো এতিয়া আমি ওলাওঁ গৌতম গৈছে বাথৰুম সি ফ্ৰেছ হওক আমাৰ মানে কি হয় আমি দুটা থাকিলে আমি লগত কেতিয়াও খানা খাব নোৱাৰোঁ মানে দিনত বিশেষকৈ কাৰণ সি মানে আহি চুই দিয়ে বা খানা খালে মানে সি ধৰক এনেকৈ ঘূৰি মুৰি থাকে ঘপককৈ পৰি গ'লে কোনে চাব তো সেইকাৰণে আমি ভাবোঁ যে মানে ৰ'টেট টাইপ হয় মই যদি খাওঁ আগতে তেতিয়া গৌতমে তাক চাই
আৰু সি যদি খায় মই তাক চাওঁ, আমি তেনেকৈ হেণ্ডেল কৰোঁ। তো এতিয়া এইখিনি আমি পিছে এটা কথা ক'বলৈ পাহৰিছোঁ, আজি আমাৰ ইয়াতে ছ'চাইটিত মানে আজি ৰিপাব্লিক ডে উপলক্ষে ইয়াতে মানে পতাকা উত্তোলন কৰিছিলে, আমি তালৈকে গ'লোঁ ৰাতিপুৱাই। এইখিনি দেখুওৱা নহ'ল বাৰু আপোনালোকক, কেনেকৈ দেখাব কওকচোন। টাইমিং দিছে 9টা, উঠিছোঁ আমি ইমান দেৰিকৈ, একদম কিবাকৈ মানে গা পা ধুই ওলাই গৈছোঁ তললৈ। তাত গৈ পেলাই ধৰক ইমানখিনি মানুহ আছে, বয়োজ্যেষ্ঠসকল আছে, তাৰে মাজত ঘপককৈ ভিডিঅ' এটা কৰিম বুলিলেও মানে কৰিব ভাবিছিলোঁ এবাৰ, যে ভাবিছিলোঁ যে এবাৰ সেই যিটো মাহল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, কিন্তু একদম নহ'ল জানেনে, মানে চিটুৱেশ্যনটো এনেকুৱা হৈ গ'ল যে নহ'লগৈ মানে তেনেকুৱা। গতিকেলৈ এই আৰু আহিলোঁ, লগে লগে আহি কাপোৰ চাপোৰ সলাই আকৌ তাৰ কাৰণে খানা চানা প্ৰিপেয়াৰ কৰিলোঁ, খোৱালোঁ বোৱালোঁ। এতিয়া আমি কি হ'ল, তো আমি এতিয়া ওলাম, অলপ ফুৰি আহিমগৈ, তাক অলপ ফুৰাই আনিমগৈ সোনকালে। আকৌ দুপৰীয়া লাঞ্চৰ কথাও আছে, গতিকেলৈ অকণমান টিফিনত লৈ যাম বাৰু তাৰ, যদি সি খায়। এতিয়াতো নাখায় সি, একেবাৰে লাঞ্চেই খায়, আৰু সৰু সুৰা কিবা কিবি খাই থাকে। তো এতিয়া ওলাওঁ। তাৰমানে বেবী হোৱাৰ পিছত এগৰাকী মাতৃৰ মানে কি অৱস্থা হ'ব পাৰে, চিন্তা কেৱল বেবীটোক লৈ পেলাই, নিজে কি পিন্ধিম নিপিন্ধিম সেইবোৰ বহুত দূৰতেই গ'ল তেনেকুৱা। গগু আমি পুপু যাম ন, পুপু যাম ন, আমি পুপু যাম ন, পুপু যাম ন। দাদু লুকা ভাকু খেলিছে, লুকা ভাকু খেলিছা তুমি, মামা লুকা ভাকু খেলিছা শুন। অঁ টুপুক 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 কুক বা বা, দেখিলোঁ মই, দেখিলোঁ। অঁ খং কৰিছা মামাক। তো এতিয়া যাওঁ আৰু মই ওলাই ৰেডিয়ে হৈ আছোঁ বাৰু, কাপোৰ পিন্ধিলেই হ'ব, কিবা এটা খালি খাই ল'ম। তো এতিয়া যাওঁ, ওলাওঁগৈ আৰু অকণমান এনেই অলপ হাৱা চাৱা খাই আহোঁ বাহিৰৰ পৰা। তো সেইটোৱে, চাই থাকিব, একেবাৰে লগ পাম বাহিৰত, মানে একেবাৰে ওলাই পেলাই লগ পাম। চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ' শেষলৈকে। A few moments later. উঠিলা? দেখিলে নহয়, টিকলা শুই গৈছিলে, এতিয়া সাৰ পাইছে, সাৰ পাই পেলাই কমলা খোৱাত লাগি গ'ল। তাৰমানে আজি আমাৰ যোৱা নহ'ল, বুজি পাইছে। মই গম পাইছিলোঁ যে আজি আমাৰ ক'তো যোৱা নহ'ব, কাৰণ এনেও মই কৈছোঁ যে এইখিনি সময়ত টিকলা মানে সৰু হৈ আছে ন, সি মানে তাৰ টোপনিটো আৰু খোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো ভাবিছিলোঁ যাম বুলি, কিন্তু যোৱা যে নহ'ব মই এইটো আগৰ পৰাই জানো, তথাপিতো ট্ৰাই কৰিছিলোঁ যে কেনেবাকৈ অকণমান উলিয়াই লৈ যাব পাৰি নেকি তাক। তো সি শুই গ'ল মানে, তো শুই গ'ল যেতিয়া শুই গ'ল আৰু। তো আজি ক'তো যোৱা নহ'ল আমাৰ, গতিকেলৈ ঘৰতেই এনেকৈ ইফাল সিফাল কৰি থাকিলোঁ। গতিকেলৈ আজি মোৰ গোটেই মানে যোৱাকালি ৰাতিৰ পৰা আজিলৈকে যিখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা পালে জনাব। আৰু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকেও তেনেকৈ কৰি আছে নেকি, মোক জনাবচোন কমেণ্ট কৰি পেলাই। আৰু কিনো ক'ম, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। গতিকেলৈ আজিলৈ এৰিছোঁ, বাই বাই।